বন্ধুসকল ৰাতিপুৱা উঠিলোঁ, গা পা ধুই কৰি লৈ এতিয়া আহিছোঁ শৰাই এখন লওঁ। শৰাই এখন লৈ গৈ থানত দিব লাগিব, সেৱা কৰিব লাগিব। তাৰপিছত বাকী সকলোখিনি আপোনালোকক দেখাই লৈ গৈ থাকিম যিমান পাৰোঁ, আৰু যিমানলৈকে দেখাব সুবিধা দিয়ে বা কমিটিয়ে যিমানখিনি সহায় কৰে দেখাবৰ কাৰণে, তো তাৰ বাবে সকলোখিনি দেখাই লৈ গৈ থাকিম। প্ৰথমে শৰাই এখন লৈ লৈছোঁ, শৰাই সজাই আছে, তাৰপিছত যাম আৰু সেৱা কৰিম। আৰু শৰাইখন লৈ লওঁ, তাৰপিছত বাকীখিনি দেখাই লৈ গৈ থাকিম আপোনালোকক। বন্ধুসকল শৰাই সজাই হৈ গ'ল, তামোল পাণ ল'ম, তাৰপিছত বাকীখিনি দেখাই লৈ গৈ থাকিম। আৰু বন্ধুসকল শৰাই লৈ ল'লোঁ, কৈ আছোঁ আৰু শৰাই ল'লোঁ। এতিয়া যাওঁ ভিতৰত, যাওঁ গৈ সেৱা কৰোঁ। তাৰপিছত কমিটিৰ পৰামৰ্শ লৈ ল'ম। ভিতৰলৈ মেইন দৌলভাগত ভিডিঅ' বনাব নিদিয়ে বুলি শুনিছোঁ, তো প্ৰথমে সেৱা কৰি লওঁ, তাৰপিছত সুধি লৈ বাকীখিনি দেখাব চেষ্টা কৰিম মেইন দৌললৈকে যিমান পাৰোঁ। আৰু বলক গৈ থাকোঁ। আৰু বন্ধুসকল ৰাতিপুৱা ফাৰ্ষ্ট টাইম যিহেতু দৰ্শন কৰিলোঁ, ভিডিঅ' কৰিছোঁ, তো এতিয়া ভক্তৰ সমাগম বহুতখিনি কম আছে। খন্তেক সময়ৰ পাছত আৰু হ'ব। এতিয়া সকলোখিনি দেখাই লৈ যাব চেষ্টা কৰিম, যিহেতু সেৱা কৰি ল'লোঁ মই। এইখন হৈছে বাসুদেৱ থানৰ 2 নম্বৰ গেটখন। ৰাস্তাৰ কাষতে সন্মুখত এখন গেট আছে, এখন গেট ডাঙৰ হয়। 2 নম্বৰখন হৈছে এইখন। বহুতেই সুন্দৰ হয় গেটখন বাসুদেৱ থানৰ। আৰু ভিতৰলৈ গৈ থাকোঁ, ভিতৰৰ পৰিৱেশটো আৰুৱেই সুন্দৰ হয়। ৰাজহাঁহ, পাৰ, ছাগলী সকলোখিনি আছে, জীৱ জন্তু ইয়াতে। সকলোখিনি দেখাব চেষ্টা কৰিম আৰু সকলোখিনি দেখাই লৈ গৈ থাকিম। পৰিৱেশটো বহুতেই সুন্দৰ। বন্ধুসকল আহিব, বাসুদেৱ থান দৰ্শন কৰি যাবহি, বহুতেই সুন্দৰ হয়। যিহেতু মই আহিলোঁ দৰ্শন কৰিলোঁ, বহুতেই সুন্দৰ হয় আৰু পৰিৱেশটো বহুতেই ঠাণ্ডা। কৃষ্ণ, শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। বন্ধুসকল সোমাই গ'লোঁ ভিতৰত, ৰাতিয়ে পালোঁহি। ৰাতিয়ে পোৱাৰ পাছত থাকি গ'লোঁ। এতিয়া ভিডিঅ' বনাইছোঁ আৰু দৰ্শন কৰিলোঁ। মই প্ৰথমে কৰি ল'লোঁ ৰাতিপুৱা সোনকালে উঠি। নহ'ল যথেষ্ট ভকত হৈছে আৰু যথেষ্টখিনি সুন্দৰ হয়। আহিব, দৰ্শন কৰি যাবহি। বাসুদেৱ থান নৰুৱা সত্ৰ। পৰিৱেশটো বহুতেই সুন্দৰ আৰু বহুতেই ঠাণ্ডা হয়। সকলোখিনি দেখাব চেষ্টা কৰিম যিমানলৈকে পাৰোঁ। আৰু মই কমিটিৰ পৰামৰ্শ ল'লোঁ। পৰামৰ্শ লোৱাৰ পাছত কৈছে মেইন দৌলভাগৰ ভিডিঅ' বনাব নোৱাৰোঁ, আৰু বাহিৰটো দেখাব পাৰিম আৰু মন্দিৰ ভাগ পাৰিম। বন্ধুসকল, বাসুদেৱ থান লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ পৰা প্ৰায় পূব প্ৰান্তত অৱস্থিত। লগতে বন্ধুসকল, বাসুদেৱ থান বুৰঞ্জী প্ৰসিদ্ধ এখন পুৰণা থান হয়। যিহেতু মই আহিছোঁ, আপোনালোকো আহিব, দৰ্শন কৰি যাবহি। বন্ধুসকল, লগতে ঢকুৱাখানা চাৰিআলিৰ পৰা পশ্চিমমুৱাকৈ প্ৰায় 10 কিলোমিটাৰমান গ'লে এই থানখন পোৱা যায়। বন্ধুসকল, কিমান সুন্দৰ পৰিৱেশ চাওক, বহুত আৰু ঠাণ্ডা পৰিৱেশ। বন্ধুসকল, বাসুদেৱ থানৰ লগতে এটা ডাঙৰ নামঘৰ আছে। নামঘৰটো বহুতেই ডাঙৰ হয় আৰু বহুতেই সুন্দৰ হয়। নামঘৰৰ ভিতৰতো সোমালোঁ, দৰ্শন কৰিম আৰু আপোনালোক সকলোখিনি দেখাব চেষ্টা কৰিম। নামঘৰৰ ভিতৰৰ পৰিৱেশটো বহুদিনীয়া পুৰণা বুৰঞ্জী প্ৰসিদ্ধ থান হয়, বহুতেই ডাঙৰ থান। শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। মুঠ মাটিকালি হৈছে 200 বিঘা। বৰ্তমান এই তীৰ্থস্থানখন বিলাহী চাম্পৰা আৰু সৌপাৰাৰ মাজৰ সোৱণশিৰি নামৰ ঠাইত অৱস্থিত। বন্ধুসকল, আহিব, দৰ্শন কৰি যাবহি। শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ বহুতেই ডাঙৰ হয়। চাকি জ্বলোৱা স্থান এয়া হয়, বনাই দিছে, আৰু ভিতৰো চাকি জ্বলাব পাৰে। সকলোখিনি দেখাব চেষ্টা কৰিম আৰু যিমান পাৰোঁ দেখাই লৈ গৈ থাকিম।
কৃষ্ণ। ওপৰত উঠি যাব লাগিব। বাসুদেৱ থানৰ মেইন দৌলভাগ আছে ওপৰলৈ। দৌলভাগৰ ভিতৰত ভিডিঅ' বনাই এলাও নাই, যথেষ্ট ভকত হৈছে আৰু বাহিৰৰ পৰাই দেখাইছোঁ। প্ৰয়োজন আহিলোঁ বাসুদেৱ থানলৈ আৰু বহুতৰ মুখতে শুনিছোঁ বাসুদেৱ থানৰ বিষয়ে। তো তাৰ বাবে আহি ভাল লাগিছে আৰু পৰিৱেশটো বহুতেই সুন্দৰ হয়। তো তাৰ বাবে ৰাইজকো দুআষাৰমান জনাওক যে বাসুদেৱ থানৰ বিষয়ে আৰু ৰাইজো আহক ইয়াত দৰ্শন কৰিবৰ বাবে। হৈছে আমাৰ বাসুদেৱ থান নলৱা সত্ৰ। হয়, এই সত্ৰভাগী আহোম ৰজাৰ জয়ধ্বজ সিংহৰ দিনতে প্ৰতিষ্ঠিত। আহোম ৰজাৰ দিনৰ আৰু বাসুদেৱ বিগ্ৰহভাগ হৈছে শদিয়াৰ কুন্দিল নগৰত ৰুক্মিণী দেৱীয়ে যেতিয়া কৃষ্ণক পাবৰ বাবে যিখন মূৰ্তি প্ৰতিষ্ঠা কৰিছিলে, হয়, সেই মূৰ্তিভাগেই এই বাসুদেৱ বৰ্তমান থকা বিষ্ণু মূৰ্তিভাগ। হয়, আৰু আজিৰ আমাৰ নৰোৱা বংশৰ প্ৰতিষ্ঠাতা বৰদোৱাৰ যিটো নৰোৱা সত্ৰ একে আমাৰ ইয়াত বাসুদেৱ নৰোৱা সত্ৰ। তাতে আমাৰ ইয়াত দামোদৰ আটাৰ প্ৰতিষ্ঠিত নৰোৱা সত্ৰ। দামোদৰ আটাৰ পৰা বৰ্তমানলৈকে আমাৰ ইয়ালৈকে এতিয়া 12জন সত্ৰাধিকাৰ হয়, চলি আছে। হয়, আৰু ইয়াত এখন সমিতি আছে, সমিতিৰ দ্বাৰাই সত্ৰখন পৰিচালনা হয়। হয়, ভকত বৈষ্ণৱৰ যথেষ্ট ভিৰ হয়। উম, আমাৰ এই সত্ৰত মূল উৎসৱ আছে ফাকুৱা উৎসৱ। ভকত চব ডাঙৰকৈ পতা হয়। ডাঙৰীয়া 3 দিনীয়াকৈ পতা হয়। হয়, আৰু মাঘ মাহৰ পূৰ্ণিমাত পালনাম হয় আমাৰ। হয়, আৰু আমাৰ ৰাস মহোৎসৱ পতা হয়। ৰাস মহোৎসৱ পতা। তাৰোপৰি এতিয়া অহা এই আঘোণ মাহৰ ইংৰাজী 18 তাৰিখৰ দিনা আমাৰ সত্ৰৰ বৰ্তমানৰ যিজনে উদ্ধাৰ কৰিছিলে আহি, হয়, প্ৰয়াত সিংহপুৰুষ সত্ৰাধিকাৰ শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ আটাৰ নামত আমি এটি বঁটা প্ৰদান কৰোঁ। লখিমপুৰ জিলাৰ ভিতৰত অসমীয়া বিভাগত যিয়ে সৰ্বোচ্চ নম্বৰ পায়, হয়, তেওঁক আমি 1 তোলা সোণৰ এটা মেডেল আমাৰ সত্ৰত প্ৰদান কৰা হয়। আজিও চলি আছে। অহা আগন্তুক কৰ্মভাগী বাসুদেৱে নিশ্চয় সুকলমে পৰিচালনা কৰিব। আৰু বাসুদেৱে সমস্ত প্ৰাণীৰ প্ৰতি সদয় হয়, যি মনোভাৱেৰে আহি ইয়াত সেৱা লয়, হয়, সমস্ত মনোকামনা পূৰ্ণ হয়। বাসুদেৱৰ আজি 15-16 বছৰলৈকে সতি সন্ততি নোহোৱাৰ ব্যক্তিও বাসুদেৱৰ চৰণত সেৱা লোৱাৰ পিছত কিছু বছৰ সন্তান চমজাই দিয়া আমি আজি পৰ্যন্ত দেখা পাই আছোঁ। আৰু সেই মনৰ সদবাঞ্ছাৰে ভগৱন্তই সমস্তকে কৃপা কৰক, সকলো আহক বাসুদেৱ থানত সেৱা লওক, সমস্তই ধন্য হওক। ঠিক আছে, ধন্যবাদ। যথেষ্ট কথা গম পালোঁ। কৃষ্ণ। অনুভৱ যথেষ্ট ডাঙৰ হয় মন্দিৰ নামঘৰভাগ চাওক, আৰু বহুদিনীয়া পুৰণা নামঘৰ হয়। আহিব, দৰ্শন কৰি যাবহি শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ। লখিমপুৰ জিলাতে আছে।
অনুকল এইটো গেষ্ট হাউচ হয়, নতুনকৈ বনাই আছে, 200 মানুহ কেপাচিটি গেষ্ট হাউচ। আৰু এতিয়া যিটো পুৰণা গেষ্ট হাউচ হয় সেইটো হয়, ইয়াত 100জন মানুহ ৰখিব পাৰে। আৰু যিহেতু ময়ো আহি ৰখিলোঁ ইয়াতে ৰাতিটো। পৰিৱেশটো বহুতেই ঠাণ্ডা হয় আৰু বহুতেই সুন্দৰ হয়। আহিব, দৰ্শন কৰি যাবহি বাসুদেৱ থান।